वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 চ'ত ৰবিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 7 এপ্ৰিল 2024 চন, ভাৰতীয় 18 চ'ত আৰু মোং 27 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:56 আৰু সূৰ্যাস্ত সন্ধ্যা 5:36:20। ব্ৰহ্মমুহূৰ্তৰ সময় হ'ল ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি। যোগ সাধনা, কোনো বীজ মন্ত্ৰ সাধনাৰ কাৰণে এই সময়খিনি অতি উত্তম। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্দশী তিথি, ৰাতি 2:19:14 আজি নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদা নক্ষত্ৰ, 11:24:39 দিনৰ ভাগত। আৰু আজিৰ যুগ হ'ল ব্ৰহ্মযোগ, ৰাতি 9:26:35 পৰ্যন্ত। আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। ব্ৰহ্মযোগ এই যুগত জন্মজাতক বিদ্যাবান আৰু বেদশাস্ত্ৰত পাৰ্গত হয়, ব্ৰহ্মজ্ঞানী হয়, সৰ্বকাৰ্যে নিপুণ। আৰু কোনো যদি অমীমাংসিত কামৰ কাৰণে এই যুগত যদি আৰম্ভ কৰা হয় তেনেহ'লে শুভ হয়, মীমাংসা হয় আপোনাৰ পক্ষতেই। আৰু এই যুগত যিকোনো শুভ কাম কৰিলে শুভ ফল লাভ হয়। আৰু জন্মজাতক আজি সমাজপ্ৰিয়ও হয়, গতিকে শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ, ৰাহু একেলগে বহি আছে মীন ৰাশিত। চন্দ্ৰ, মংগল, শনি একেলগে বহি আছে আজি কুম্ভ ৰাশিত। বৃহস্পতি মেষ ৰাশিত, কেতু কন্যা ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মনুষ্যগণ, মনুষ্যৰ অস্থি আৰু অগ্নিযোগ। অষ্টোত্তৰী ৰাহু, বিংশোত্তৰী বৃহস্পতি দশা। প্ৰাতঃঘণ্টা 5:49:40 যোৱাত মীন ৰাশি হ'ব বিপ্ৰবৰ্ণ। আৰু দিনৰ 11:24:39 যোৱাত গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। বৰণৰ দুখ পূৰ্ণ দুখ 11:24:39 যোৱাত দ্বিপদ আৰু ৰাতি 2:19:14 যোৱাত এপদ। যোগিনী আজি পশ্চিমত আৰু ৰাতি 2:19:14 যোৱাত ঈশান কোণত। যাত্ৰা নাই, ৰিক্তাদি দোষ আছে। ৰাতি 2:19:14 যোৱাত শুভ অমৃত যোগ, পশ্চিমত যাত্ৰা নাই। আৰু যিহেতু আজি ৰবিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত এটুকুৰা পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ হৰিখন দি আপোনালোকে আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত মাটিমাহ, মাছ, মাংস খোৱা আৰু প্ৰায়শ্চিত্ত নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:25:03 পৰা 1:02:53 কাল ৰাত্ৰি নিশা 12:53:36 পৰা 1:02:26 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা তীৰ্থ ভ্ৰমণৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:07 পৰা 9:23 ৰাতি 7:09 পৰা 8:42। গতিকে মাংগলিক কাৰ্য এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগৰ মুহূৰ্তখিনিত আপোনালোকে কৰিলে ইয়াৰ শুভ ফল লাভ কৰিব। আৰু আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন। স্নুহী চতুৰ্দশী। এলেঙি সত্ৰৰ সত্ৰাধিকাৰ ডম্বৰুধৰ দেৱ, মাজুলী আহতগুৰি বৰসত্ৰৰ ডেকা সত্ৰাধিকাৰ ভদ্ৰনাৰায়ণ দেৱ গোস্বামী তিৰুভাৱ তিথি। আৰু যশস্বী নাট্যকাৰ চলচ্চিত্ৰ পৰিচালক মনীন বৰুৱাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত আজি বিচাৰ কৰি ৰাশিফল কেনে হ'ব। মেষ আজি পদোন্নতি, বৃষ ছাত্ৰ ছাত্ৰীৰ কষ্ট হ'ব, মিথুন প্ৰতিষ্ঠা লাভ, কৰ্কট শুভ সংবাদ লাভ, সিংহ প্ৰতিভা বৃদ্ধি, কন্যা যান বাহনৰ প্ৰক্ষতি, সাৱধানে চলাব আজি যান বাহন, তুলা পথ কষ্ট। গতিকে যিকোনো ভ্ৰমণত আজি আপোনালোকে চাই চিতি চলক।
বেছিক মানসিক দুশ্চিন্তা থাকিব গতিকে এৰাই চলা সকলো দুশ্চিন্তা ধনু শুভ কাৰ্যানুষ্ঠান মকৰ কাৰ্যসিদ্ধি কুম্ভ সামাজিক সন্মান মীন ৰাজভোগ গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী ধন্যবাদ